আমাৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম। চ' আজি আমি কৰিম যে EPF যে থাকে EPF আমি পাছবুক মানে আমাৰ EPF কিমান বেলেঞ্চ আছে সেই পাছবুকখন আমি কেনেকৈ চাব পাৰোঁ সেইটো এই ভিডিঅ'টোত দেখাম। চ' প্ৰথমে আমি EPF পাছবুক চোৱাৰ কাৰণে প্ৰথমে আমি যাব লাগিব EPF ৱেবছাইটত। ঠিক আছে, চ' আমি ইয়াতে সাৰ্চ কৰিম EPF, ইয়াতে আমি সাৰ্চ কৰি দিলোঁ। ঠিক আছে, ইয়াতে সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱাকৈ কেইটামান URL পাব বা লিংক পাব, হয় না? ইয়াতে আপুনি উমাঙতো চাব পাৰে, উমাঙত OTP ৰিকুৱাৰ্ড হয়। চ' যদি আপুনি OTP ৰিকুৱাৰ্ড নোহোৱাকৈ চাব বিচাৰিছে তেন্তে আপুনি কি কৰিব, এই মেম্বাৰ পাছবুক যে অপশ্যনটো আছে এই মেম্বাৰ পাছবুকটো যে অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰিব। ঠিক আছে, এনেকুৱাকৈ এখন পেজ খোল পাব। ঠিক আছে, ইয়াতে আপুনি UAN নাম্বাৰটো দি দিব। মই মোৰ UAN নাম্বাৰটো দি দিওঁ। ইয়াতে আপুনি আপোনাৰ UAN নাম্বাৰটো বহাব। আৰু ইয়াতে আপুনি পাছৱৰ্ডটো বহাই দিব। ঠিক আছে, ইয়াতে পাছৱৰ্ডটো বহাৰ পিছত এই কেপচাটো আপুনি ইয়াতে ফিল আপ কৰি দিব। আৰু এটা বস্তু মন কৰিব যে আপুনি যেতিয়া EPF কাম কৰে সেইটো কেতিয়াও প্ৰমোট নকৰিব। হয়তো যিকোনো ব্ৰেভ বা ফায়াৰফক্স বা যিকোনো বেলেগ ব্ৰাউজাৰ এটা ডাউনলোড কৰি ল'ব, কাৰণ প্ৰমোট বহুত শ্ল' হয়। আপোনালোকে মানে আপুনি ধৰিবই নোৱাৰিব যে কেনেকৈ হৈছে, বহুত টাইম লয় লোড হ'বলৈ পেজখন। চ' আপুনি বেলেগ ব্ৰাউজাৰতে কৰিব, তেতিয়া বহুত ফাষ্ট চলিব। চ' মই ইয়াতে চাইন ইন কৰোঁ। ঠিক আছে, ইয়াত চাওক মোৰ EPF চাইন ইন হৈ গ'ল। ঠিক আছে, ইয়াতে মোৰ ইয়াতে কিমান বেলেঞ্চ আছে সেইটো আহি গ'ল, ইয়াতে কিমান আছে। চ' ইয়াতে কোম্পানীৰ নাম গোটেইবিলাক মেম্বাৰ আদি গোটেইখিনি আহি গ'ল। ঠিক আছে, চ' এতিয়া যদি আপুনি পাছবুকখন ডাউনলোড কৰিব বিচাৰে তেতিয়া এই 3 লাইনটোত যাব। 3 লাইনত যায় ইয়াতে পাছবুকটো চাব। ঠিক আছে, এইটো পাছবুকটো আহি গ'ল ন, ইয়াতে কিমান আছে গোটেইখিনি আপুনি আহি যাব। আৰু ইয়াতে আপুনি PDF হিচাপত গোটেইখিনি চাব পাৰে। আৰু যদি আপুনি কিমান কি ক্লেইম কৰিলে সেই ক্লেইমবোৰ চাবৰ কাৰণে এইটো ক্লেইমত মাৰিব, ক্লিক কৰিব। ঠিক আছে, ইয়াৰ পিছত অলপমান তললৈ গ'লে ইয়াতে দেখিছে চেটেল ক্লেইমছ। এটা চেটেল ক্লেইমত কি কি ক্লেইম আছে সেইবিলাক আহিব। পেণ্ডিং ক্লেইমত আপুনি যেতিয়া ক্লেইম ছাবমিট কৰে সেইটো আপোনাৰ EPF মেম্বাৰ লগইনতহে সেইটো শ্ব' কৰি থাকে। চ' এইটো ৱেবছাইটত পেণ্ডিংখিনি শ্ব' নকৰে, ইয়াতে চেটেলখিনি শ্ব' কৰিব। ঠিক আছে, আৰু ইয়াতে ছাৰ্ভিচ হিষ্টৰী কি কি ছাৰ্ভিচ কৰা গ'লে এনেই গোটেইখিনি আহি যায়। ঠিক আছে, নেক্সট ভিডিঅ'ত আমি EPF কেনেকৈ এপ্লাই কৰিব পাৰি, মানে EPF মানি উইথড্ৰ কেনেকৈ ৰিকুৱেষ্ট ফৰ্মখন ভৰিব পাৰি সেইটো আমি চাম। ঠিক আছে, চ' আমাৰ এই ভিডিঅ'টোলৈ যদি আপোনাৰ কিছু কাম আহে চ' ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেল ডিজিটেল শ্বেয়াৰ এইটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, ধন্যবাদ।